জাতিৰ প্ৰাণ স্পন্দন যেনেদৰে আচলতে বিহু ঠিক তেনেদৰে বৰপেটাবাসীৰ বাবে হৃদয়ৰ আৱেগ আৰু প্ৰাণ স্পন্দন হৈছে দেউল উৎসৱ। বৰ্তমান এয়া বৰপেটা সত্ৰৰ সন্মুখভাগত আমি আছোঁ আৰু কালিলৈ পৰা যিহেতু বৰপেটা ঐতিহাসিক সত্ৰভাগিত দেউল উৎসৱৰ আৰম্ভণি হ'ব, তাৰ প্ৰাক্ষণত আজিৰ দিনটোত সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত বৰ্ণিল বসন্ত শীৰ্ষকে বিশাল সাংস্কৃতিক শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত আপোনালোকক সেই পৰিৱেশৰ সৈতে একাত্ম কৰিবলৈ যত্ন কৰিছোঁ। খোল বাদ্য একাডেমী মনোজ কুমাৰ দাসৰ নেতৃত্বত যিটো দল বৰ্তমান আহিছে, সেই দলটোৰ মাজত এই মুহূৰ্তত আমি আগবঢ়াই লৈছোঁ। কণ কণ মইনা মইনীসকলেও অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি আচলতে উদ্বুদ্ধ হোৱা দেখিবলৈ পোৱা গৈছে। খুব ধুনীয়াকৈ কণ কণ মইনা কিবা এটা গাই দিয়া তোমালোকে। হাই দেখো কমলাপতি দৌলৰ উপৰে, হাই দেখো কমলাপতি দৌলৰ উপৰে, হাই দেখো কমলাপতি দৌলৰ উপৰে, আহাই বৈকুণ্ঠেৰ নাথ দৌল ৰখে কেল। আৰু এয়া হৈছে কণ কণ শিশুসকল। খোল বাদ্য একাডেমীৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱালোঁ আৰু সত্ৰীয়া প্ৰভুসকলে পিনে আহি থকা পৰিলক্ষিত হৈছে। আমি তেখেতসকলৰ পৰা মনোভাৱ ল'বলৈ যত্ন কৰিম আৰু আমি আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ, কালিলৈ পৰা যিহেতু সত্ৰভাগিত আপোনালোকৰ ঐতিহাসিক আৰম্ভ হ'ব আৰু তাৰ প্ৰাক্ষণত আপোনাৰ পৰা অকণমান মন্তব্য ল'ব বিচাৰিছোঁ, কেনেদৰে সাজু হৈছে? অতি সুন্দৰ, আমিও আচলতে আমন্ত্ৰিত। কিন্তু আজিৰ এই বৰ্ণিল বসন্ত অনুষ্ঠানৰ জৰিয়তে এক বিশেষ আনন্দ অনুভৱ হৈছে আৰু বৰপেটাবাসী ৰাইজৰ যি উৎসাহৰ উৎসৱ হোলী, এই হোলীৰ সকলো ৰাইজকে আমিও সেৱা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। সুন্দৰ পৰিৱেশত আমি আনন্দ লভিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি সত্ৰভাগীৰ আচলতে মূল যিজন পুৰুষ বুঢ়া সত্ৰীয়াগৰাকীৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ। প্ৰথমে শুভেচ্ছা আগতীয়াকৈ, যিহেতু আপোনালোকে অনাগত দিনসমূহৰ বাবে ইতিমধ্যে সাজু হৈছে। ভগৱানে খুব সুন্দৰকৈ দেউল উৎসৱভাগিক পাৰ কৰাই লৈ যাওক। তাৰ প্ৰাক্ষণত NB নিউজৰ জৰিয়তে অসমৰ জনতাক কি ক'ব বিচাৰিব? হয়, মই NB নিউজৰ জৰিয়তে সমগ্ৰ অসমবাসীক মই আহ্বান জনাইছোঁ যে বৰপেটা সত্ৰলৈ আহক। বৰপেটাৰ হোলীকুটনো কি, বৰপেটাৰ উৎসৱনো কি, দৌল উৎসৱ কি, এই তেওঁলোকে চাওক। চাই আৰু আজি বিশেষকৈ আজি বৰ্ণিল বসন্ত, কাইলৈৰ পৰা আমাৰ সত্ৰীয়া ৰীতিৰে আৰম্ভ হ'ব। সত্ৰীয়া ৰীতিৰে আৰম্ভ হ'ব আমাৰ দৌল মহোৎসৱ 4দিনীয়া কাৰ্যসূচীৰে। কিন্তু তাৰ আগদিনাখন এই বৰ্ণিল বসন্তৰ মাজেৰে সমগ্ৰ অসমক এটা বাৰ্তা দিব বিচাৰিছে যে বৰপেটাৰ হোলী গীত অকল বৰপেটাতে আবদ্ধ নহয়, অসমৰ বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ মাজলৈ লৈ যোৱা হৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ লোকসকলে ইয়াতে সহযোগ কৰিছে আৰু আজি শোভাযাত্ৰা অংশগ্ৰহণ কৰিছে। সুদূৰ উৰিষ্যাৰ পৰা উৰিয়া ভাষাত হোলী গীত শিকোৱা হৈছে, তেওঁলোকেও আহিছে। গতিকে এই আজিৰ এই বৰ্ণিল বসন্তৰ মাজে এটা বাৰ্তা যাব যে বৰপেটাৰ স্বাভিমান, বৰপেটাৰ হোলী গীতক সমগ্ৰ ভাৰতবৰ্ষৰ যেনে বিয়পি পৰে তাকে কাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছে বুঢ়া সত্ৰীয়া মোহন ভাৱৰীয়া ঢুলীয়াকৈ হাতী। আমি এই মুহূৰ্তত এই পৰিৱেশটোৰ মাজত আপোনালোকক একাত্ম কৰিব বিচাৰিছোঁ। জাতি জনগোষ্ঠীৰ সমন্বয়স্থলীত বৰ্তমান পৰিণত হোৱা পৰিলক্ষিত হৈছে আৰু এইদৰে বৰ্তমান বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা দেখিবলৈ পোৱা গৈছে। আৰু এইবাৰ এটা কিশোৰীৰ চামক আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। সচেতন গণমঞ্চ বৰপেটাৰ দ্বাৰা প্ৰতিষ্ঠিত অসম কেশৰী। তোমালোকে আৰম্ভ কৰা। আৰু এইবাৰ আমি আপোনালোকক দেখুৱাইছোঁ বিলৰ তাৰি হাতী মহিলা দল। আৰু এয়া হৈছে বিলৰ তাৰি হাতী মহিলা দল।
এইসকল আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে শংকৰ মাধৱ মিলিজুলি হোলী দল নাৰায়ণ হে মাধৱ হে আৰু এইবাৰ বৰগীত বিদ্যালয় বৰপেটা হিমানী দাসৰ নেতৃত্বত এয়া আচলতে দল আহিছে বৰগীত বিদ্যালয় বৰপেটাৰ গোপাল গোবিন্দ নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ হরি রাম গোপাল গোবিন্দ ভজ তোমার দুই পদায়ৰ বিন্দ আৰু এইবাৰ আহিছে সমন্বয় মিলিজুলি হোলী দল বৰপেটা আৰু এইবাৰ আমি আপোনালোকক শিৱশংকৰ হোলী দল মতাবাৰীৰ শিৱশংকৰ হোলী দলৰ শ্রীমতী রাধায় গো শ্রীমতী রাধায় রাধায় গো শ্রীমতী রাধায় শ্রীমতী রাধায় গো শ্রীমতী রাধায় বৃন্দাবনে খেলতে হলি শ্রীমতী রাধায় তোরা দেখিবে যদি আয় বৃন্দাবনে খেলতে হলি শ্রীমতী রাধায় ধন্যবাদ জ্ঞাপন কৰিছো এনেদৰে আচলতে ইটোৰ পাছৰ সিটোকৈ দল দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছো বুঢ়া গোসাঁই মহিলা হোলী দল আৰু উজাবংশ মহিলা হোলী দলৰ বিলৰ তাৰি হাতীৰ যি আচলতে উজাবংশ মহিলা হোলী দল সেই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছো আৰু এনেদৰে দেখিবলৈ পাইছে দিয়া দৰ্শন কৃষ্ণ দিয়া দৰ্শন হে সুন্দৰী গোপিনী কান্দে কৃষ্ণ নায়িকা ঘৰে অয়াৰে সুন্দৰী গোপিনী কান্দে কৃষ্ণ নায়িকা ঘৰে দিয়া দৰ্শন কৃষ্ণ দিয়া দৰ্শন হে দিয়া দৰ্শন কৃষ্ণ দিয়া দৰ্শন হে সুন্দৰী গোপিনী কান্দে কৃষ্ণ নায়িকা ঘৰে অয়াৰে সুন্দৰী গোপিনী কান্দে কৃষ্ণ নায়িকা ঘৰে ধন্যবাদ জ্ঞাপন কৰিছো আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আজি হোলীৰ পৰিৱেশ বৰপেটা সত্ৰৰ আৰু এইবাৰ আমি আপোনালোকক দেখুৱাইছো শ্যামকানু হোলী দল দক্ষিণ হাতী বৰপেটাৰুত আঞ্চলিক মহিলা সমিতিৰ দলটোক আমি এবাৰ আপোনালোকক দেখুৱাইছো এনেদৰে হোলী গীতেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ ইটোৰ পাছৰ সিটোকৈ আৰু এইবাৰ আমি আপোনালোকক বৰ্ণিল এটা দৃশ্য দেখুৱাব বিচাৰিছোঁ সংযুক্ত মণিপুৰী সাংস্কৃতিক দল মণিপুৰৰ পৰা আহিছে এই দলটো আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ এটা নিদৰ্শন দাঙি ধৰিছে আপোনালোক কাহা সে আহে মই বৰপেটাৰে হয় এওঁলোক মণিপুৰৰ পৰা আহিছে আৰু এয়া মণিপুৰৰ দল দেখিবলৈ পোৱা গৈছে আপোনালোক কাহা সে আহে গুৱাহাটী গুৱাহাটী কাহিয়ে আৰু এয়া হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এইবাৰ আমি আপোনালোকক সাতভনী হোলী দল দেখুৱাইছোঁ তালে নাচে কানা ৰুনু জুনু নুপুৰ বাজে 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 বাজে কৰতাল হোলী খেলে নন্দ দুলাল হোলী খেলে নন্দ দুলাল হোলী খেলে ব্ৰজ সুৱাল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে ইটোৰ পাছৰ সিটোকৈ দল আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে এইবাৰ আমি বিলৰ তাৰি হাতী যুৱকবৃন্দ দলটো দেখুৱাইছোঁ আবিৰিল ৰংগে ভকতে হে প্ৰাণ মোৰ ভকতে ধন আবিৰিল ৰংগে ভকতে হে প্ৰাণ মোৰ ভকতে ধন হে কানাই আহিল ৰে কানাই আহিল ৰে কোনো চাক আৰু এইদৰে ইটোৰ পাছৰ সিটোকৈ দল আৰু যি আচলতে সাতভনীৰ যিটো নিদৰ্শন ইয়াত দাঙিবলৈ ধৰিবলৈ চেষ্টা চলোৱা হৈছে এয়া হৈছে কোচ ৰাজবংশী সাংস্কৃতিক গোষ্ঠী টেঙাইগাঁও জিলাৰ কোচ ৰাজবংশীৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ নমস্কাৰ আমি বঙাইগাঁও কোচ ৰাজবংশী সাংস্কৃতিক মঞ্চৰ পৰা আজি বৰপেটা বৰ্ণিল হোলী উৎসৱত আমাৰ প্ৰগ্ৰাম লৈ আহিছোঁ ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে গতিকে মই অনুষ্ঠানৰ পৰা আপোনালোকৰ টিভিৰ মাধ্যমেদি সকলো ৰাইজকে হোলীৰ শুভবাৰ্তা জ্ঞাপন কৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ এইটো দল হৈছে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ এটা মহিলা সাংস্কৃতিক দল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিখন আমি চানেকিৰ কথা কৈছিলোঁ গামোচা এখনত যিদৰে ফুল তোলা হয় ঠিক তেনেধৰণৰ এটা পৰিৱেশ ইয়াত দেখিবলৈ পোৱা গৈছে আৰু এয়া আমি দেখুৱাইছোঁ আপোনালোকক এইটো হৈছে বড়ো সাংস্কৃতিক দল আৰু বড়ো সাংস্কৃতিক দলটো আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ গেলে আনন্দ গথনি গেলে ব্ৰজ খুদিয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে বড়োসকলেও তেওঁলোকৰ ভাষাত বড়ো ভাষাত এনেদৰে আচলতে হোলী গীত পৰিৱেশন কৰা পৰিলক্ষিত হৈছে ইটোৰ পাছত সিটোকৈ দল আমি আপোনালোকক দেখুৱাই আছোঁ এয়া হৈছে মণিকাঞ্চন হোলী দল ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইটো দল আৰু এনেদৰে এতিয়া এইবাৰ আমি আপোনালোকক অষ্টাংগ যোগ কেন্দ্ৰ হোলী দলটো দেখুৱাইছোঁ অষ্টাংগ
ধন্যবাদ জ্ঞাপন কৰিছো আবিৰৰ ৰঙেৰে বৰ্তমান একাকাৰ হৈ পৰা পৰিলক্ষিত হৈছে এবাৰ আমি দেখুৱাইছো শংকৰী সংস্কৃতি সেৱা হোলী দল ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইটোৰ পাছৰ সিটোকৈ দল এবাৰ খেৰখুটীয়া আই নামতি দলক আমি আপোনালোকক দেখুৱাইছো খেৰখুটীয়া আই নামতি দল NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা